সাব্বাস জুবিন যুগৰ যুৱ প্ৰজন্ম আপোনালোকক মই সেলুট জনাইছো, এশবাৰ সেলুট। এনেকে নিঃশব্দতাৰে জুবিন গাৰ্গক আমি অতীত হৈ যাবলৈ নিদিও। আপোনালোকে যিদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ সচ্চা হৈ উঠিছে সেয়া প্ৰশংসনীয়, সেয়া আদৰণীয়, কাৰণ নতুন প্ৰজন্মই দেশ সলাবও পাৰে। কালি গলাঘাটত প্ৰতিধ্বনিত হৈছিল জয় জুবিন দা। আজি সেই একেই প্ৰতিধ্বনি অনুৰণিত হল টিহুত। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ সমান্তৰালভাৱে ওলাই আহিল জুবিন অনুৰাগী, জুবিন গাৰ্গৰ ন্যায় বিচাৰি। ন্যায় বিচাৰিব লাগিবই, কেলেই নিবিচাৰিম? এনেকে জুবিন গাৰ্গক শেষ হৈ যাব দিব? 6 মাহ সম্পূৰ্ণ হব 19 মাৰ্চত, অথচ এতিয়ালৈকে জুবিনক কোনে কিয় হত্যা কৰিলে এটা কথা গম নাপালে অসমবাসীয়ে। এতিয়ালৈকে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত ইহঁতত থকা গোটেই কেইগৰাকীক গ্ৰেপ্তাৰ কৰা নহল। এই প্ৰশ্নৰ উত্তৰ দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদম্বে ঘোষণা কৰিছিল যে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে নিৰ্বাচনৰ পূৰ্বে, তেতিয়াহলে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব নালাগে। নিৰ্বাচন সমাগত, এপ্ৰিলত নিৰ্বাচন হব, অথচ জুবিন গাৰ্গৰ ন্যায়ৰ নামত নটোৱে নাই এতিয়ালৈকে। কিয় ফাষ্ট ট্ৰেক আদালত এতিয়ালৈকে গঠন কৰা নাই? বিভিন্ন জনৰ দাবীৰ পিছত ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে 5 মাহ সময় ললে। 5 মাহ পিছত কোৱা হল ফাষ্ট ট্ৰেক আদালত গঠন কৰা হব, কিন্তু আজিলৈকে কিয় গঠন কৰা নহল বা কি পৰ্যায়ত আছে ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়া? এই কথাবোৰ অসমৰ সাধাৰণ জনতাক জনাব লাগিব, জানিব লাগিব। একাংশ ন্যস্তস্বাৰ্থ সুবিধাবাদী জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধুৱে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিলে কয় তোমালোক কাৰ এজেণ্ট? আৰে এজেণ্ট হব লাগে কাৰোবাৰ? জুবিন গাৰ্গৰ ন্যায় দাবী কৰিলে কাৰোবাৰ এজেণ্ট হয়? কি এইবিলাক নেৰেটিভ সৃষ্টি কৰিবলৈ আহিছে আপোনালোকে? স্পষ্ট কথা, কংগ্ৰেছ, বিজেপি, এজিপি তাৰ লগত আমাৰ মতলব নাই। আমাৰ মতলব হল মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নিৰ্বাচনৰ আগত জুবিন গাৰ্গৰ ন্যায় লাগে। চিম্পুল কথা, সহজ কথা, চিধা কথা। এই যে বিশিষ্ট লোকসকলক নিমন্ত্ৰণ কৰিছিল SIT, সেই বিশিষ্ট লোকসকল কিয় এতিয়া মনে মনে থাকিল? তেখেতসকলৰ পৰা জানিব খোজো কি পৰ্যায়ত আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। চৰকাৰী সুবিধা গ্ৰহণ কৰি চৰকাৰৰ পক্ষত ওকালতি কৰি জুবিন গাৰ্গক কেৱল ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিব খোজা আপোনালোকক ধিক্কাৰ দিছো, যিসকলে জুবিন গাৰ্গক ইতিমধ্যে ব্যৱহাৰ কৰিছে। গতিকে সেইকাৰণে আমি DK বিবেকে এই ৰাজপথলৈ ওলাই অহা জুবিন অনুৰাগীসকলক 100 লাখ বাৰ চেলুট জনাই ধন্যবাদ জনাইছো, কাৰণ আপোনালোকে এই যুঁজখন আগুৱাই নিব লাগিব। এনেদৰে নীৰৱে নিতালে জুবিন গাৰ্গক অতীত হবলৈ দিব নোৱাৰি, নিদিও। এয়া সংকল্প, এয়া প্ৰতিজ্ঞা প্ৰতিগৰাকী জুবিন অনুৰাগীৰ। ভাল লাগিছে দেখি, টিহুৰ এইসকলক ভাল লাগিছে, গলাঘাটৰ এইসকলক ভাল লাগিছে, যিসকলে ওলাই আহিছে। আমি আশা কৰিম ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোকসকলে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল নিৰ্বাচনৰ পূৰ্বে ন্যায় দিব, ন্যায় ক'ত? কি পৰ্যায়ত আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া? কথাবোৰ সুধিব লাগিব। এনেই জুবিন গাৰ্গক এৰি দিব নোৱাৰি, জুবিন গাৰ্গ মৰি গল, চিম্পুল, আদালতে ন্যায় দিব। এই ধৰণৰ কথা কৈ জুবিন বিষয়টোৰ পৰা ফালৰি কাটিলে নহব, পলাবলৈ চেষ্টা কৰিলে নহব ডাঙৰীয়াসকল। কাৰণ জুবিন গাৰ্গ কোন আছিল কোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ এই নহয় 100টা জীৱনতো জুবিন গাৰ্গৰ এয়া আঙুলিটো নাপায়। গতিকে আমি সেইকাৰণে কৈছো জুবিন গাৰ্গক এনেকে অতীত হবলৈ দিয়া নহব। জুবিন গাৰ্গক এনেকৈ অতীত হবলৈ নিদিয়ে লাখ লাখ জুবিন অনুৰাগীয়ে, তাৰ ভিতৰত DK ফেক্টৰ অন্যতম। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব লাগিব, কাৰণ তেখেতে কৈছিল 5 বছৰ আগৰ পৰা জুবিনৰ হত্যাৰ পৰিকল্পনা চলি আছিল। কোনে কৰিছিল, কিয় কৰিছিল, এই কথাবোৰ ক'ব লাগিব। এই কথাবোৰ নোকোৱাকৈ থাকিব নোৱাৰিব, কাৰণ জুবিন গাৰ্গ জাতিৰ হিয়াৰ আমঠু। জুবিন গাৰ্গে যি দি গল সেয়া জাতিৰ গৌৰৱ, সেয়া জাতিৰ দলিল, সেয়া জাতিৰ ইতিহাস, সেয়া জাতিৰ স্বাভিমান। গতিকে জাতীয় সত্তা সৃষ্টি কৰি যোৱা জুবিন গাৰ্গক অথলে যাবলৈ দিয়া নহব। জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্ৰতিগৰাকী কালপিতেই দৃষ্টান্তমূলক শাস্তি পাব লাগিব, একদম চিধা কথা।
কাৰণ আমি এতিয়াও বিচাৰো ইয়াতত থকা প্ৰতিগৰাকী লোকক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰক। কেৱল এই 5 জনক কিয় 11 জন কি হল, কিয় সেই ব্ৰাইট ফিউচাৰ কেইজনক আটক কৰি সোধপোছ কৰা নাই সুধিব লাগিব। কাৰণ একেখন ইয়ততে আছিল আৰু সেই ইয়ততে মৃত্যুক আকোৱালি লৈছিল জুবিন গাৰ্গে। জুবিন গাৰ্গ জাতিৰ সম্পদ এনেই এৰি দিয়া নহব। গতিকে জুবিন অনুৰাগী ভাই বন্ধুসকল, জুবিন যুগৰ যুৱ প্ৰজন্ম ওলাওক, জাগক, এই চিঞৰটো আকৌ শক্তিশালী কৰিব লাগিব জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। কাৰণ ৰাজনীতি কৰা লোকসকল তেওঁলোক যি দলৰেই নহওক তেওঁলোকৰ এটাই মতলব, এটাই ধান্দা, ৰাজনীতিক ক্ষমতা। তাত বাহিৰে তেওঁলোকৰ কোনো জাতীয় দায়িত্ব নাই। গতিকে জাতীয় দায়িত্ব অনুভৱ কৰা, জাতিক জগাই তোলা, জাতিৰ বিপদৰ সময়ত জাতিৰ কাষত থিয় হোৱা জুবিন গাৰ্গক এনেকে আমি অতীত হবলৈ নিদিও। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আরে বাল হিন্দু মুসলিম কর, যদি বোলে আমার হিন্দু মানুষ বোলে মিঠাতেলৰ বোলে লিটাৰ বোলে 50 টকা, মুসলিমৰ বোলে 200 টকা, আমার বোলে হিন্দুৰ কাৰণে সব মেডিকেল বোলে ফ্ৰী অসমত বা ইন্ডিয়াত, বা মুসলিমে যদি পেড কৰিব লাগে, বা পঢ়াৰ ক্ষেত্ৰতো যদি হিন্দুৰ কাৰণে যদি সবতে ফ্ৰী, যিমান ডাঙৰ ডিগ্ৰী নলৈকে, যিমান ডাঙৰ ইউনিভাৰ্চিটিত নপঢ়েকে, বা মুসলিমে যদি পে কৰিব লাগে, তিতে হিন্দু মুসলিম কৰ। সমানে সমানে বস্তুৰ আমি দাম ভৰি আছো, সমানে সমানে চলি আছো, তেতিয়াহলে আমাৰ মাজত হিন্দু মুসলিম কিহৰ কাৰণে? আজি হিন্দুই কব পারব নেকি ডাঙৰকে সাইনবোর্ড লগে যে মুসলিম মানুহখিনি মুদ দোকানত নুসুমাব? আজি মুসলিমে কব পারব নেকি যে হিন্দু মানুহৰ প্ৰৱেশ নিষিদ্ধ আছে মোৰ দোকানত? নোৱাৰে। আমি সদায় মিলি থাকিবই লাগিব। অসমখন হৈছে শংকৰ আজানৰ দেশ। ইয়াতে হিন্দু মুসলিম সকলো মিলি চলিব লাগিব। কিন্তু একাংশই বৰ্তমান এতিয়া হিন্দু মুসলিমৰ সংঘাত লগাই আছে। এইবোৰ অকল ৰাজনীতিত ভাল লাগে। বাকি ৰিয়েল লাইফত হিন্দু থাকিব নোৱাৰে মুসলিমৰ অবিহনে, আৰু মুসলিমৰ থাকিব নোৱাৰে হিন্দুৰ অবিহনে। হয়নে নহয় কমেন্ট কৰক। আৰু এইফালে চাওক, মই আজি মেডিকেলত আহিছো, এতিয়া এইটো ক্ষেত্ৰত হিন্দু মুসলিম কৰক ব্লাড দিয়াৰ সময়ত যে মোক হিন্দুৰ ব্লাড নালাগে, মুসলিমে কব পাৰিব নে হিন্দুৱে কব পাৰিব যে মোক মুছলমানৰ ব্লাড নালাগে? মেডিকেলৰ ভিতৰত থকাৰ পিছত কোনোবা সুধিব পাৰিবনে যে এইটো হিন্দুৰ ব্লাড আছিল নে মুসলিমৰ ব্লাড আছিল? নোৱাৰে। তেতিয়াহলে এইবোৰ হিন্দু মুসলিম কৰা বাদ দিয়ক আৰু সকলোৱে মিলি যদি থাকক না শান্তিত, কেইদিন জীয়াই থাকিম? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি থকা জন আশীৰ্বাদ যাত্ৰাই তেখেতৰ মুখাখন ভালকৈ খুলি দিলে। সেই যাত্ৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনপ্ৰিয়তা কিনিবলৈ খাটি খোৱা মানুহ, ৰাজনীতিৰ ৰটো নুবুজা কণ কণ শিশু ব্যৱহাৰ কৰিবলৈ নেৰিলে। সেই কণ কণ শিশুকেইটিৰ উদং দেহত বিজেপি জিন্দাবাদ বুলি লিখি দিয়া, যিটো আইনীভাৱে এটা অপৰাধ, সেই শিশুসকলক ৰাস্তাৰ কাষে কাষে থিয় কৰোৱাই তেওঁলোকৰ হাতে হাতে প্লেকাৰ্ড দিয়া, আঁচনি পোৱা মহিলাসকলক ভয় ভাবুকি প্ৰদান কৰা যে তেওঁলোক আহিবই লাগিব, তেওঁলোকৰ উপস্থিতি বাধ্যতামূলক, আঁচনি কৰ্তন কৰিব বুলি ভাবুকি দিয়া, বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ সেই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ নকৰিলে 3 দিনৰ অনুপস্থিত বুলি ধৰিব বুলি ভাবুকি প্ৰদান কৰা, এই যিসমূহ ছাত্ৰ ছাত্ৰীসকলক ভয় ভাবুকি প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ সভালৈ অনা হৈছে, কণ কণ শিশুসকলক আইন উলংঘা কৰি তেওঁলোকৰ উদং দেহত বিজেপি জিন্দাবাদ বুলি বলপূৰ্বকভাৱে লিখি দিয়া হৈছে, মহিলাসকলক বলপূৰ্বকভাৱে আঁচনি কৰ্তনৰ ভয় দেখুৱাই বা আঁচনিৰ কথা কৈ তেওঁলোকক ৰাস্তালৈ উলিয়াই অনা হৈছে। এই সমস্ত কথা বতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমান 2026 চনৰ নিৰ্বাচনক লৈ তেখেতে শংকিত হৈ আছে, এই কথা বাৰ বাৰ প্ৰমাণ কৰিছে। আৰু ৰাইজে এবাৰ ভালকে বুজি উঠিছে যে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভাজনৰ ৰাজনীতিত আৰু তেওঁৰ কিনি থোৱা নিউজ চেনেলৰ প্ৰপাগেণ্ডাৰ ৰাজনীতিত ভুল নাযায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে যোৱা 25টা বছৰৰ হিচাপ ধৰিব আৰু সেই হিচাপৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ সম্পত্তিৰ এটা তুলনাত্মক বিশ্লেষণ ৰাইজে আগবঢ়াব আৰু তাৰ পাছত অসমৰ ৰাইজে এবাৰ সঠিক সিদ্ধান্ত ল'ব। ধন্যবাদ। জয় অসম। মৰিয়নিবাসী ৰাইজক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰা হৈছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেখেতৰ মাতৃ, তেখেত হয়তো 5 বাৰ, মাতৃ 3 বাৰ, 8 বাৰ, তেখেতে নিজে কোৱা হয়তো ভাষ্য। গতিকে ইমান দীৰ্ঘদিন ধৰি এটা পৰিয়াল এজন ব্যক্তিয়ে শাসন কৰাৰ পাছত তেখেতে বিজেপি কৰ্মীক ঠগিছে। কাৰণ যিসকল বিজেপি কৰ্মী হৰুৱাই তেখেত কংগ্ৰেছৰ পৰা জয়ী হৈছিলে, সেইসকলৰ আজি বিজেপিত কোনো গুৰুত্ব নাই। তেখেতে কংগ্ৰেছকো ৰাইজকো ঠগিছে, কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছে সকলো দিয়াৰ পাছতো তেখেতে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰি বিজেপিলৈ গুচি গ'ল। তেখেতে সমষ্টিৰ প্ৰতিজন ৰাইজক ঠগিছে, কাৰণ ৰাইজে আজিৰ দিনত পানী খাবলৈ পোৱা নাই, পশু চিকিৎসালয় এখন পোৱা নাই, সীমা সমস্যাৰ উত্তৰ নাই, আজি ধোদৰ আলিৰ উন্নয়ন নাই, গোমধৰ
কোঁৱৰৰ প্ৰজেক্টৰ নামত একো কাম নকৰিলে তেখেতে ইয়াত পানীৰ প্ৰজেক্টৰ কোটি কোটি টকা কোনোবাই আত্মসাৎ কৰি লৈ গ'ল আজি বহু মানুহৰ মাটিৰ পট্টা নাই চিন্তামণি গড়ত আজি 1700 বিঘা মানুহৰ মাটি কব্জা কৰি খনন কৰিবলৈ লোৱা হৈছে ম্যাদী পট্টা গৈছে পশুপালক আমাৰ মহপালক মৎস্যপালকৰ জীৱন জীৱিকাৰ আচলতে ইয়াত নষ্ট হৈছে গতিকে এই কথাবোৰৰ ক্ষেত্ৰত তেখেতৰ প্ৰতি যি আশা কৰি আজি মৰিয়নি টাউনখনৰ যি উন্নয়ন হ'ব লাগিছিলে দীৰ্ঘদিন একো নহ'ল মোৰ কথাটো ৰাইজলৈ প্ৰতিশ্ৰুতি স্পষ্ট মই ইয়াতে থাকিম লুখুৰাখনত থাকিম হাঁহচৰাত থাকিম তিয়কত থাকিম মই ইয়াত ঘৰ লৈ থাকিম নিজে মাটি কিনি হ'লেও থাকিম মই মৰিয়নিৰ ছোৱালী হিচাপে থাকিম গতিকে মই মৰিয়নিৰ ৰাইজে মোক সুখে দুখে বিপদে আপদে সদায় লগত পাব কিন্তু বিয়া সবাহ সকাম খোৱাৰ সমান্তৰালকৈ সেইবোৰত মই কিমান উপস্থিত হ'ব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মোৰ সমষ্টিৰ ৰাইজে খোৱা পানী শুই উঠি খাব পৰা পানী কাপ বিশুদ্ধ হয়নে নহয় তাৰ এটা সমাধান কিন্তু মই দিম মোৰ প্ৰতিশ্ৰুতি হ'ল যে মাটিৰ পানীৰ অভাৱত খেতিয়কে যাতে খেতি কৰিবলৈ নাপায় মাটি পৰি নাথাকে জলসিঞ্চনৰ ব্যৱস্থা এটা থাকে তাৰ কিন্তু সমাধানৰ ৰূপৰেখা মই তৈয়াৰ কৰিম মোৰ প্ৰতিশ্ৰুতি হ'ল যে সীমা সমস্যাত যিসকল ভুক্তভোগী ৰাইজ আছে তেওঁলোকে যাতে ভয়ত তাৰ সময় পাৰ কৰিব নালাগে তাৰ উত্তৰ এটা মই দিম যিসকলৰ মাটিৰ পট্টা নাই সেইসকলৰ মাটিৰ পট্টাৰ যাতে সমাধান হয় তাৰ উত্তৰ এটা দিম যিসকল শ্ৰমিক মানুহৰ আচলতে আজিও জীৱন জীৱিকাৰ প্ৰশ্নটো খুব জটিল হৈ আছে যিসকলৰ দৈনিক মজুৰি বৃদ্ধি হোৱা নাই সেইসকল মানুহৰ দৈনিক মজুৰি ন্যূনতম অন্তত 500 টকা যাতে হ'ব লাগে তাৰ বাবে মই অন্তত মাত মাতিম বাগানৰ ভাইসকলৰ দাদা ভাইটি বাইদেউ ভণ্টিসকলৰ জীৱন জীৱিকা স্বাস্থ্য চিকিৎসা আমাৰ শিক্ষা সকলো যাতে উন্নত হয় তাৰ বাবে অন্তত মাত মাতিম ইয়াৰ ভুদৰ আলিটো ইয়াৰ বিভিন্ন পঞ্চায়তৰ ৰাস্তা ঘাটপথ আজিও বেয়া কালি দেখিছো যে চিকিৎসালয়লৈ চাইকেলত উঠাই মানুহ লৈ যাব লগা হৈছে পানী জলাশয়ৰ পৰা লেতেৰা পানী উঠাই হাতত কান্ধত লৈ আনিব লগা হৈছে দুৰ্গম পথেৰে এনে এটা অৱস্থা যাতে মোৰ সমষ্টিটোৰ নহয় তাৰ বাবে মই অন্তত মাত মাতিম ইয়াত যাতে পশু চিকিৎসালয় চিকিৎসা ব্যৱস্থা যাতে উন্নত হয় শিক্ষা ব্যৱস্থা যাতে উন্নত হয় তাৰ বাবে মই অন্তত মাত মাতিম যি জলাশয় খনন কৰি বহু ৰাইজৰ মৎস্যপালক আচলতে মহপালক গৰু পালক চিকিৎসক যিসকল মানুহৰ জীৱন জীৱিকা জলাশয় খননৰ জৰিয়তে ধ্বংস কৰিবলৈ লোৱা হৈছে সেইসকল মানুহৰ জীৱন জীৱিকাত যাতে কেন্দ্ৰ চৰকাৰে ৰাম টাঙোন মাৰিব নোৱাৰে অমিত শ্বাহৰ প্ৰজেক্টৰ নামত কোনোবা দিল্লীৰ ওচৰত নতজানু হোৱা বহতীয়া হোৱা কোনোবা মানুহে যাতে সেই প্ৰজেক্টৰ বিৰোধিতা কৰিলে মোৰ টিকেট যাব বুলি মনে মনে বহি নাথাকে তেনেধৰণৰ এটা স্থিতি মই নলওঁ আমাৰ কথা স্পষ্ট চৰকাৰ যাৰ নাথাকক চৰকাৰ নিজৰ থাকক চৰকাৰ লোকৰ থাকক আমি মূৰ তল কৰি কথা নকওঁ মেৰুদণ্ড পোন কৰি আমি অসমীয়া জাতীয়তাবাদ খিলঞ্জীয়াৰ নেতৃত্বত অসমীয়া জাতিক আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ গতিকে আমাৰ জাতীয় সমস্যাবোৰ আমাৰ ৰাইজৰ সমস্যাবোৰ আমাৰ খাটি খোৱা মানুহৰ সমস্যাবোৰ সমাধানৰ পথ বিধানসভাত আমি উলিয়াই আনিমেই আৰু মই এই আনিম বুলি কোৱা দৃঢ়তাটো মোৰ আছে বাকীখিনি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ মোক যদি সুযোগটো ৰাইজে দিয়ে মই অন্তত প্ৰমাণ কৰি দেখুৱাম যে সমস্যা সমাধানৰ মন থাকিলে জনপ্ৰতিনিধিজনে কাম কৰোঁ বুলি ভাবিলে সঁচাকৈ সমাধানৰ পথ শিৱসাগৰত যিদৰে ওলাই মৰিয়নিটো ওলাব অভাৰব্ৰিজ এখন নহ'ল ইয়াত যান জঁটৰ সমস্যাৰ কোনো উন্নয়ন নাই চিকিৎসা যোনটো কেন্দ্ৰ আছে তাত কোনো সাধাৰণ মানুহে ট্ৰিটমেণ্ট কৰিবলৈ বিশেষ একো ফেচিলিটি নাপায় শিক্ষা ব্যৱস্থাৰ কোনো উন্নয়ন নাই চাহ শ্ৰমিকসকলক লৈ কোনো প্ৰজেক্ট প্ৰকল্প তেখেতে দীৰ্ঘদিনত উত্থাপন কৰা নুশুনিলোঁ তেখেতসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কোনো সবল কণ্ঠ তেখেতৰ নাই তেখেতসকলৰ জীৱন উন্নয়ন কৰাক লৈ তেখেতৰ কোনো প্ৰকল্পই নাই প্ৰজেক্ট পৰিকল্পনা নাই গতিকে দীৰ্ঘদিন ধৰি মৰিয়নিবাসীৰ ৰাইজক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জনপ্ৰতিনিধি হিচাপে বিয়া সকাম সবাহ খাই যি দায়বদ্ধতাৰ পৰা পলায়ন কৰিলে তেখেতৰ যি জনপ্ৰতিনিধি হিচাপে দায়িত্ব মূল বিষয়বোৰ বিধানসভাত উপস্থাপন কৰা আইন অনা বিধেয়ক অনা প্ৰজেক্ট অনা প্ৰকল্প অনা এই সমস্যাবোৰ সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰা এইবোৰৰ ক্ষেত্ৰত যি প্ৰতাৰণা কৰিলে যি মৌনতা অৱলম্বন কৰিলে কেৱল টুলুঙা আৰু তৰল কথাবোৰে কৈ থাকিলে এই প্ৰতাৰণাৰ বিৰুদ্ধে এবাৰ ৰাইজে সিদ্ধান্ত ল'ব আৰু ৰাইজে সেইজন মানুহকে বিধানসভালৈ পঠিয়াব বুলি মই বিশ্বাস কৰোঁ যিজন মানুহে বিধানসভাত গৈ সেই সমস্যাবোৰৰ হকে মাত মাতিব পাৰিব যদি ৰাইজে মোক কা আন্দোলনৰ প্ৰেক্ষাপটত মই মৰিয়নি আহিছোঁ তেতিয়াৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা সামাজিক যাত্ৰা শৈক্ষিক যাত্ৰা ৰাইজে দেখি আহিছে ছাত্ৰ অৱস্থাৰ পৰা আজিলৈ গতিকে মই এইটোৱে ক'ব বিচাৰোঁ ৰাইজক যদি ৰাইজে ভাবে যে বিধানসভাত গৈ পানীৰ সমস্যাটোৰ ক্ষেত্ৰত মাত মাতিব পৰাকৈ এই ছোৱালীজনী সাহসী হয় যদি ৰাইজে ভাবে যে গুমধৰ কোঁৱৰৰ প্ৰজেক্টৰ ক্ষেত্ৰত মাত মাতি প্ৰজেক্টৰ বাবে প্ৰকল্প এটা কোটিটকীয়া প্ৰজেক্ট এটা উলিয়াই আনিব পৰাকৈ এই ছোৱালীজনীয়ে মাত মাতিব পাৰিব আৰু সাহস আছে অন্তত জ্ঞানশ্ৰী বৰাই নিজৰ কৰ্মৰে সেই বিশ্বাস
ৰাইজৰ পৰা পাইছে তেতিয়াহ'লে মই ভাবোঁ ৰাইজ মোৰ পক্ষত থাকিব। যদি ৰাইজে ভাবে যে নাগালেণ্ডৰ যি সীমা সমস্যা আছে, আন্তঃৰাজ্যিক সীমা সমস্যা, যাৰ বাবে বহু মানুহৰ কষ্ট হৈ আছে, এই সমস্যা দূৰকৰণৰ ক্ষেত্ৰত বিধানসভাত সাৱলীলভাৱে মাত মাতি সেই সমস্যাৰ যি আমাৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত দুয়োখন চৰকাৰৰ সন্মতি লাগিব, কেন্দ্ৰীয় চৰকাৰৰ প্ৰেছাৰ লাগিব, এই প্ৰেছাৰৰ আইনগত দিশবোৰ সুৰুঙাবোৰ বিচাৰ বিশ্লেষণ কৰি তাৰ এটা প্ৰকৃত সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰিব পৰাকৈ এই ছোৱালীজনীয়ে সক্ষম হ'ব, তেতিয়াহ'লে ৰাইজ মোৰ পক্ষত থাকিব। মই আশা কৰোঁ যে যদি মাটিৰ সমস্যা, আমাৰ যি জলাশয় খনন হ'ল তাৰ বিৰুদ্ধে মাত মাতি ৰাইজৰ সমস্যাবোৰ ৰাইজৰ পক্ষত থিয় হৈ থাকিব পৰাকৈ এই ছোৱালীজনীৰ সাহস আছে। দীৰ্ঘদিন ধৰি আদৰ্শৰ দৃষ্টিত, আদৰ্শৰ প্ৰশ্নত মই বিচলিত নোহোৱাকৈ আছোঁ। গতিকে ৰাইজে যদি সেই বিশ্বাস মোৰ চকুত দেখিছে তেতিয়াহ'লে ৰাইজ মোৰ পক্ষত থাকিব। পশুপালক বহুত আছে, পশু চিকিৎসালয় এখন নাই, স্বাস্থ্যৰ সমস্যা বহুত আছে, চিকিৎসা কেন্দ্ৰৰ কোনো উন্নয়ন নাই। এই প্ৰশ্নবোৰত আমাৰ আজি গিবন অভয়াৰণ্যখনক লৈ কোনো প্ৰজেক্ট নহ'ল। আচলতে আমি তাক পৰ্যটনৰ এক উদ্যোগ ৰূপে গঢ়ি তোলা হ'লে আমাৰ বিভিন্ন ৰাইজৰ উন্নয়ন হ'লহেঁতেন। পানীৰ আজি মাটি শুকাই থাকে, খেতিয়কৰ জলসিঞ্চন নাই। এই সমস্যাবোৰ বিধানসভাত উত্থাপন হ'ব লাগিব আৰু উত্থাপন কৰিব পৰা এজন মানুহ, জনপ্ৰতিনিধি তালৈ পঠাব লাগিব। মনত ৰাখিব লাগিব যে বিধানসভাত এজন বিধায়কক যথেষ্ট কম সময় দিয়া হয়। সেই কম সময়ৰ ভিতৰত খুব সাৱলীলভাৱে, খুব পৰিকল্পিতভাৱে সেই কথাবোৰ উত্থাপন কৰি যিজন মানুহে সেই প্ৰজেক্ট লৈ আনিব পাৰে, যিজন মানুহৰ ইমানটো দম থাকে যে চৰকাৰৰ লগত তৰ্ক বিতৰ্ক যুক্তি বিশ্লেষণ কৰি নিজৰ সমষ্টিৰ ৰাইজৰ বাবে উত্তৰ এটা উলিয়াই আনিব পাৰে, সমাধান এটা উলিয়াই আনিব পাৰে, সেইখিনি ৰাইজে যদি বিশ্বাস মোৰ মাজত দেখা পায় তেতিয়া ৰাইজ মোৰ পক্ষত থাকিব। আমি দেশক স্বাগতম জনাইছোঁ, কিন্তু তাৰ সমান্তৰালকৈ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি বিহুবাসী ৰাইজ আমি একত্ৰিত হৈছোঁ। জুবিনদাৰ ন্যায় আমাক লাগিব, যিকোনো বাধ্যবাধকতাত আমাক জুবিনদাৰ ন্যায় লাগিব। আমি এটা অসমীয়া জাতি হিচাপে জুবিনদাৰ যদি আমি এইখিনি আমি কৰিব নোৱাৰোঁ, সাধাৰণ মানুহৰ কি হ'ব? যদি জুবিনদাৰ ক্ষেত্ৰত আজি ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, সাধাৰণ মানুহৰ কি হ'ব? আপোনালোকৰ এই প্ৰতিবাদৰ ফালে কিন্তু মুখ্যমন্ত্ৰী নাচালে এবাৰো নাচালে, কোনো কথা নাই। আহিছে নিৰ্বাচন আহিছে, নিৰ্বাচনত আমি এখনো প্ৰতিবাদ কৰিব লাগিব। আমাৰ কোনো আমি বিৰোধী শ্লোগান আমি বেলেগ কৰা নাই। জুবিনদাৰ ন্যায় লাগে, জাষ্টিছ জুবিনদাৰ, জুবিনদাৰ ন্যায় আমাৰ কথা এটাই স্পষ্ট কথা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰে আমি তেখেতে কিবা কানি কৰিছে, যাত্ৰা কৰিছে, কোনো কথা নাই। আমাৰ টিউকি ৰাইজ আমি এটা কথাতে আমি অটল হৈ আছোঁ, কি জুবিনদাৰ ন্যায় লাগে। যিকোনো মাধ্যমত, যিকোনো পৰিস্থিতিৰ মাধ্যমত জুবিনদাৰ ন্যায় লাগে। আজি আমি প্ৰতিবাদ কৰিছিলোঁ, এবাৰো মুখ্যমন্ত্ৰী ঘূৰি যোৱাৰ সময় নহ'ল। তেখেতৰ আন্তৰিকতা নাই, কোনো কথা নাই। নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰত্যুত্তৰ পাই যাব তেখেতে। মুখ্যমন্ত্ৰীৰ সমূহত আজি প্ৰতিবাদ কৰা হ'ল, মুখ্যমন্ত্ৰীৰ সমূহত তেখেতে গ'ল 2 ইঞ্চি জেগা ডিষ্টেঞ্চত আমাক নাচালে এবাৰো। তেখেতৰ কিমান আন্তৰিকতা আছে, তেখেতৰ জুবিনদাৰ আজি বুজি পালোঁ তেখেতৰ কিমান আন্তৰিকতা আছে। যদি আজি আমি জুবিনদাৰ ন্যায় কাৰণে আমি এনেকৈ ৰাজপথত বাগৰি প্ৰতিবাদ কৰি আছোঁ, আমি সাধাৰণ মানুহৰ যদি কিবা কেনেকৈ মৃত্যু হয় কি হ'ব তেতিয়া? আমাৰ অসমত কোনো চিষ্টেমে নাই নেকি? জুবিনদাৰ কাৰণে আমি আজি এনেকৈ মৰি আছোঁ। আজি মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে, নিৰ্বাচন কিবা প্ৰভাৱ আগন্তুক নিৰ্বাচন 100% পৰিব। নিউট্ৰেল ভোটাৰ আছে বহুত, এইবিলাক চব চালি চামন্দা চব পালিব পাৰি। বহুত আছে নিউট্ৰেল ভোটাৰ, যুৱ প্ৰজন্ম আছে আমাৰ লগত, জুবিনদাৰ লগত যুৱ প্ৰজন্ম আছে। জুবিনদাৰ দীঘলীয়া চাৰ্জশ্বিট এইকাৰণে কৰিছে কি, মানে ভেকো ভনা কাৰণে এইটো কৰিছে। তাৰিখৰ পৰা তাৰিখ গৰিমা ভাগৰি পৰিছে।
হয় তেখেতে মানে মুখ্যমন্ত্ৰী মহোদয় মানে ন্যায় যাত্ৰা কৰে কিবা কৰে আমাৰ কোনো কথা নাই আমাৰ এটাই কথা জুবিনদাক ন্যায় লাগে আৰু জুবিনদাক ন্যায় নোপোৱালৈকে আমি কেতিয়াও শান্ত নহয় অসমীয়া হিচাপে আমি অসমীয়া হিচাপে আমি নিজৰ মুখেদি নিজে কৈছিল ইলেকশ্যনৰ আগত আপোনালোকে আমি জুবিনদাক ন্যায় দিম ন্যায় নিদিলে আপোনাক ভোট নিদিব তো সেইটো চিধা কথা কি ভোট দিম নে নিদিম সেইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ উত্তৰ লাগে আৰু তেখেতে যিহেতু নিজে কৈছিল আমি ন্যায় দিম ইলেকশ্যনৰ আগত আৰু ন্যায় নিদিলে আমি কিয় বেয়া পাম হা আৰু ন্যায় দিলে ভোট দিব মানা কৰিছে কি আমি উত্তৰটো বিচাৰিছোঁ তেখেতৰ পৰা এতিয়া তেখেতৰ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা দেখিলোঁ আৰু বিজেপি আশীৰ্বাদ যাত্ৰা দেখিলোঁ এতিয়া আমাৰো কৰণীয় আছে আমি জুবিনদাৰ ন্যায়ৰ যাত্ৰা বিচাৰি শদিয়াৰ পৰা ধুই লৈ আমি এটা ৰেলী প্ৰস্তুত কৰিব নোৱাৰোঁনে যদি প্ৰকৃত অনুৰাগীসকলে আশীৰ্বাদ যাত্ৰা বিচাৰিব পাৰে যদি কংগ্ৰেছে ন্যায় যাত্ৰা বিচাৰিব পাৰে আমি জুবিনদাৰ ন্যায় যাত্ৰা বিচাৰিব নোৱাৰোঁ নেকি আহক আমি একেলগে মিলি শদিয়াৰ পৰা ধুই লৈ এক সপ্তাহৰ কাৰণে জুবিনদাৰ ন্যায় যাত্ৰা বিচাৰোঁ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু পষ্টটো শ্বেয়াৰ কৰি আনে পোৱাকৈ সুবিধা কৰি দিব আমি অসম পুলিচক কৈছোঁ যে আৰু 30 দিনৰ পিছত চৰকাৰ বদলি হ'ব গতিকে আপোনালোকেও এটা বেলেঞ্চত কাম কৰিলে ভাল কাৰণ আমি অসম পুলিচৰ লগত আমাৰ কোনো ধৰণৰ তেনেকুৱা আমাৰ খুব নাই কিন্তু আপোনালোকেও খাকী পোছাকৰ যিটো মৰ্যাদা ৰাখি আপোনালোকে কলমৰ কালিটো ভালকৈ লিখক আপোনালোকে যদি কাৰোবাৰ কথাত উঠা বহা কৰে তেতিয়াহ'লে কাইলৈ আমাৰ চৰকাৰ আহিলেও দেখোন নাম চাই ট্ৰান্সফাৰ কৰিব লাগিব গতিকে এইটো কাম আমাৰ কাম নকৰে গতিকে অসম পুলিচক কৈছোঁ আপোনালোকেও অন্তত আপোনালোকৰ যিটো কেপাচিটি আছে সেইটো আপোনালোকে শ্ব' কৰক আপোনালোকক ফোন আহিলে ভয় নাখাব আমাৰ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'লে আপোনালোকৰ ইলিগেল কামত যে ফোন নাহে এইটো মই গেৰাণ্টি কেছ এটা স্পষ্ট বাৰ্তা যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট বিধানসভা সমষ্টিৰ পৰা তেখেতৰ নাম যেতিয়া প্ৰকাশ পালে যে যোৰহাট বিধানসভা সমষ্টিৰ পৰা তেখেত মুখ্যমন্ত্ৰী প্ৰাৰ্থী হৈ তাতে বিধায়ক খেলিব সেইদিনাখনৰ পৰাই বিজেপিৰ বৰঘৰত ভূমিকম্পৰ সৃষ্টি হ'ল আৰু সেই ভূমিকম্পই যে একেবাৰে শীৰ্ষ মহলত ভূমিকম্প জোকাৰণিৰ দৰে বৃহৎ বৃহৎ জোকাৰণি তেখেতলোকৰ পৰিলে কিন্তু সাহস নকৰিলে এতিয়ালৈকে ৰাজ্যসভাৰ সাংসদ আপোনালোকে সেইটো জানেই কেছেট বেপাৰী ডাঙৰীয়াই কি কৈছিলে যে দলে ইচ্ছা কৰিলে বোলে গৌৰৱ গগৈৰ বিৰুদ্ধে বিধায়ক খেলিব বুলি কিন্তু বিজেপিয়ে গম পাই গৈছে তাত যে এটা ভূমিকম্প সৃষ্টি হৈ আছে সেই ভূমিকম্পক যে তেখেতলোকে ৰখাব নোৱাৰে সেয়া স্পষ্টভাৱে দেখা পৰিছে গৌৰৱ গগৈ এজন ব্যক্তিয়ে নহয় এটা শব্দ যিটো শব্দই সমগ্ৰ বিশ্ববাসীয়ে গম পাইছে সমগ্ৰ অসমবাসীয়ে তেখেতক চিনিব পৰা হৈছে যে গৌৰৱ গগৈ এজন কণ্ঠ বুলি যিটো কণ্ঠই সমগ্ৰ অসমক উৎসাহিত কৰিছে আৰু সেই কণ্ঠৰে তেখেতে আগবাঢ়িব বিচাৰিছে অসমৰ ৰাজনীতিত আজি হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ কথা কওক হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি নিদিয়ক কিয় সেই গৌৰৱ গগৈয়ে নামটোৱে তেখেতক গোটেই প্ৰতিশ্ৰুতিবোৰ শেষ কৰি পেলাইছে কাৰণ হিমন্ত বিশ্ব শৰ্মা যে মিথ্যাচাৰ আশ্ৰয় লয় অসমৰ জনতাই ইতিমধ্যে গম পোৱা গৈছে আৰু সেয়েহে সুসন্মানেৰে তেখেতক যোৰহাট বিধানসভা সমষ্টিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যোৰহাটবাসী অসমবাসীয়ে তেখেতক প্ৰদান কৰিছে আৰু গৌৰৱ গগৈ ঈশ্বৰৰ পুত্ৰৰ দৰে আমি বিশ্বাস কৰোঁ